নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব ল দীৰ্ঘ ই এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মেঘ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে আৰু গোটেইটো মাহ ইয়াতে থাকিব এইটো এটা অতিশয় ভাল স্থিতি মংগল গ্ৰহটো পৰাক্ৰমৰ ঘৰত বিশেষকৈ আপোনালোকৰ এইখিনি সময়ছোৱাত আপোনালোকে নিজকে এনাৰ্জেটিক ফিল কৰিব পাৰিব তাৰমানে আপোনালোকৰ এইখিনি সময়ছোৱাত বডিৰ ষ্টেমিনা হাই থাকিব আপোনালোকে কষ্ট কৰিব পাৰিব এইখিনি সময়ছোৱাত তেনেকুৱা একদম প্ৰবলেমে নাই আপোনালোকৰ ইয়াতে আপোনালোকৰ এই ৰাশিটোতে অন্য গ্ৰহৰ ভিতৰত ইয়াতে দেখিবলৈ পাৰিছে শনি গ্ৰহটোৰ দৃষ্টি আছে শনি গ্ৰহটোৰ দৃষ্টি থাকিলে আপোনালোকে ইনকামৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত কষ্ট অধিক কৰাটো দেখা যাব স্বাস্থ্যৰ ক্ষেত্ৰত চালে আপোনালোকৰ ৰোগৰ স্থানটো চাব লাগিব ৰোগৰ স্থানত কেতু আৰু শুক্ৰৰ যেহেতু স্থিতি আছে আপোনালোকৰ চৰ্মজনিত অৰ্থাৎ ছালৰ ৰোগ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে অলপ ধৈৰ্য ধৰি আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব তাৰমানে আপোনালোকে পতককে বোলে কিবা খাই দিছো তেনেকুৱা কৰিলে নহ'ব কাৰণ কিয় কৈছো কেতুৰ স্থিতি যেহেতু আপোনালোকৰ ইয়াতে এটা অশুভ ৰাশি লৈ আছে কেতুৰ এনিমি ৰাশি লৈ আছে আৰু শুক্ৰ গ্ৰহটো ইয়াতে নিচস্থ ৰাশিত যেহেতু আছে এইখিনি সময়ছোৱাত আপোনালোকে ভাল ফল পোৱাৰ ক্ষেত্ৰত প্ৰবলেম হ'ব তাৰমানে আপোনালোকে সুস্বাস্থ্য মেইনটেইন কৰাৰ ক্ষেত্ৰত প্ৰবলেম পাব পানী বেছিকৈ খাব অন্যথা কিডনি ষ্টোন হ'ব পাৰে আপোনালোকৰ জন্মকুণ্ডলীটো যদি শুক্ৰ গ্ৰহটোৰ স্থিতি ভাল নহয় বা কেতুৰ স্থিতি যদি অতিশয় মানে পাপ গ্ৰহৰ সৈতে জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকে অধিক বেয়া ফল পাব পাৰে অধিক সাৱধান হ'ব লাগিব কিছুমান বেমাৰৰ ক্ষেত্ৰতো ক'লৈ আপোনালোকৰ স্কিনৰ প্ৰবলেম আপোনালোকৰ ধূলিবালিৰ এলাৰ্জি আপোনালোকৰ এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো ইয়াতে আছে শনি গ্ৰহটো আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈ আপোনালোকৰ উপাৰ্জনৰ ঘৰত গৈছে এটো এটা অতিশয় ভাল স্থিতি উপাৰ্জনৰ ঘৰত এটা পাপগ্ৰহ থাকিলে বহুত কষ্ট কৰোৱায় কষ্ট কৰিলে এইখিনি সময়ছোৱাত আপোনালোকে বহুতেই ভাল ফল পাব পাৰিব শনি গ্ৰহটোৰ স্থিতি যেহেতু ইনকামৰ ঘৰত আছে আপোনালোকে শনি গ্ৰহটো ৰিলেটেড কামত যদি জড়িত হৈ আছে তেতিয়াহ'লে অধিক ভাল ফল পাব পাৰিব লো যন্ত্ৰপাতি নিৰ্মাণ সিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকচন ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হৈ আছে কলাবৰণৰ বস্তুৰ ব্যৱসায় তেল তিল জোতা চেণ্ডেল ফাৰ্নিচাৰৰ ব্যৱসায় অচল সম্পত্তিৰ ব্যৱসায় বা ৰিয়েল এষ্টেটৰ ব্যৱসায় মজুৰি বা খনিজ পদাৰ্থ বা আপোনালোকৰ যিবিলাক অইল সেক্টৰ আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে এইখিনি সময়ছোৱা ভাল কাৰণ কৈছো আপোনালোকৰ ধনস্থানতো দেখিবলৈ পাৰিছে যে ধনস্থানত ইয়াতে বৃহস্পতি গ্ৰহটোৰ স্থিতি আছে ধনস্থানৰ অধিপতি কেৱল আপোনালোকৰ নিচস্থ ৰাশিত আছে নিচস্থ ৰাশিত থকাৰ কাৰণে আপোনালোকৰ জমা ধন কিছুমান ধৰি লওক অলাগতিয়াল ক্ষেত্ৰতো খৰচ হৈ যাব পাৰে এইখিনি সময়ছোৱাত অলপ ধৈৰ্য ধৰি আপোনালোকৰ জমা ধনৰ ক্ষেত্ৰত নজৰ ৰাখিব লাগিব এতিয়া কৰিবলগীয়া খৰচটো আপোনালোকে পতককে কৰি নিদিব অলপ ভাবি চিন্তি কৰিব তেতিয়া আপোনালোকে ধনৰ ক্ষেত্ৰত সেভিংছৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব একাধিক সোৰ্চৰ পৰা ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ সুবিধা পাব যিসকলে বিশেষকৈ কৈছো কৰ্মস্থানৰ ক্ষেত্ৰতে কৈছো বাৰু চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰতো কভাৰ কৰিছো আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ সাৰ্ভিসৰ ঘৰ যেটো 6th হাউসতো আছে আপোনালোকৰ প্ৰফেশনৰ ঘৰ ইয়াতেও যেহেতু আছে বৃহস্পতিৰ স্থিতি ইয়াতে ধনস্থানৰ এটা কাৰক ৰাশিত থকাৰ কাৰণে এইখিনি সময়ছোৱাত অলৰেডি আপোনালোকে ভাল সময় আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত বা সেভিংছৰ ক্ষেত্ৰত বৃদ্ধিৰ সময় চলি আছে কিন্তু প্ৰবলেম এইটোই যে আপোনালোকৰ এইখিনি সময়ছোৱাত ধনস্থানৰ অধিপতি যেহেতু আপোনালোকৰ শুক্ৰ গ্ৰহটো নিচস্থ ৰাশিত আছে অলপ বেছি মেহনত কৰিব লাগিব শুক্ৰ গ্ৰহটোৱে 18 ছেপ্টেম্বৰ তাৰিখৰ পিছত যেতিয়া তুলা ৰাশিত সোমাব তেতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত আৰু বেছি ভাল হ'ব তাৰ মানে 18 ছেপ্টেম্বৰ তাৰিখৰ পিছৰ পৰা শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ সহায় কৰিব কি ব্যৱসায় কৰিলে ভাল হ'ব মই কৈ দিছো গোটেইখিনিয়ে কলাকাৰ বা ফেশ্বন ইণ্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যান-বাহন মদ ইন্টাৰনেট নাচ-গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব আপোনালোকে যদি কাপোৰৰ ব্যৱসায় কৰি আছে যদি শৌখিন বস্তু ধুনীয়া বস্তুৰ ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল লাক্সাৰি ৰিলেটেড ট্ৰান্সপোৰ্ট আপোনালোকে সাপোজ গাড়ীৰ ব্যৱসায় কৰি আছে গাড়ীৰে ধৰি লওক যেটো ভাড়ামৰা গাড়ী বুলি কৈছো কিন্তু কমফৰ্টেবল গাড়ী যেনেকুৱা সুইফট হল বা নাইট সুপাৰ হল তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আপোনালোকে ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল এইখিনি সময়ত ব্যৱসায়ৰ ক্ষেত্ৰতো বৃদ্ধি কৰিবলৈ পাৰিব চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কৈছো আপোনালোকৰ যেহেতু চাকৰিৰ ঘৰত ইয়াতে
কেতুৰ স্থিতি আছে আৰু শুক্ৰ গ্ৰহটো নিচস্থ ৰাশিত আছে অলপ কষ্ট অধিক কৰিব লাগিব নতুনকৈ চাকৰি পাব লাগিলে কষ্ট কৰিব লাগিব কিন্তু যিসকলে কৰি আছে অলৰেডি তেওঁলোকৰ পদোন্নতি বা প্ৰমোচনৰ ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকে অলপ লক্ষ্য ৰাখিব এতিয়া জানো হওক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ অধিপতি বৃহস্পতি গ্ৰহটো যিহেতু আপোনালোকৰ যিটো ফেমিলি ৰিলেটিভছৰ ঘৰ হয় তাতে যিহেতু আছে ধনস্থানত যিহেতু আছে আপোনালোকৰ ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত একাধিক চ'ৰ্চৰ পৰা আপোনালোকে ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত সহায় সুবিধা পাব বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত আছে বৃহস্পতিৰ দৃষ্টিও যিহেতু আপোনালোকৰ এইখিনি সময়ছোৱাত কৰ্মস্থানত যেহেতু আছে প্ৰফেশনৰ ঘৰত আছে এইখিনি সময়ছোৱাত নিজৰ সহকৰ্মীৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰবলেম এটাই যে ইনকামৰ ক্ষেত্ৰত আপোনালোকে কষ্ট অধিক কৰিব লাগিব পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব বিশেষকৈ আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বা আপোনালোকৰ কৰ্মস্থানৰ ক্ষেত্ৰত বা ঘৰুৱা ফেমিলি ৰিলেটিভছৰ ক্ষেত্ৰত ধন উপাৰ্জনৰ ক্ষেত্ৰত প্ৰত্যেক সম্পত্তিৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে ভাল দেখা গৈছে ধৰ্মিক কৰ্মিক ক্ষেত্ৰত এইখিনি সমস্যা ভাল ধৰ্মিক কৰ্মিক ক্ষেত্ৰত এইটো ভাগ্যৰ স্থানত যেহেতু মংগলৰ দৃষ্টি আছে এইখিনি সময়ত নিজৰ পিতা বা গুৰুজনৰ ফালৰ পৰা অলপ ষ্ট্ৰিক্ট বিহেভিয়াৰ আহিব পাৰে এইখিনি সময়ত আপোনালোকৰ তেওঁলোকৰ সৈতে সংগ্ৰাম বা মতানৈক্য হ'ব পাৰে এইখিনি সময়ত ধৈৰ্য ধৰি চলিব লাগিব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰৰ ৰবি গ্ৰহটো ইয়াতে 17 তাৰিখলৈকে আছে 17 তাৰিখলৈকে ৰবি গ্ৰহটো যে থাকিব এইখিনি সময়ছোৱাত আপোনালোকে ইগো ক্লাছ আহিব দিব নালাগিব যে ময়ে কৰিছো মোৰ বাহিৰে কোনে নোৱাৰে এনেকুৱা ধৰণৰ যদি মেন্টালিটি লয় কিন্তু প্ৰবলেমৰ ক্ৰিয়েট হ'ব ৰবিৰ স্থিতি আপোনালোকৰ ইয়াতে 17 তাৰিখলৈকে আছে 17 তাৰিখৰ পিছত ৰবি গ্ৰহটো আকৌ আপোনালোকৰ ইয়াতে যাব সেইখিনি সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশনশ্বিপত শত্ৰুৰ প্ৰভাৱ আহিব পাৰে অলপ সাৱধান হ'ব লাগিব বিবাহৰ ক্ষেত্ৰত কৈছো যে আপোনালোকৰ শুক্ৰ গ্ৰহটো যেতিয়া ইয়াতে আহিব অৰ্থাৎ 18 ছেপ্টেম্বৰ তাৰিখৰ পিছৰ পৰা আপোনালোকৰ শুক্ৰ গ্ৰহটো যেহেতু ইয়াতে আহিব এইখিনি সময়ছোৱাত আপোনালোকে বহুত ভাল ফল পাব পাৰিব আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত বিশেষকৈ ল'ৰাসকলৰ বাবে বিবাহৰ ক্ষেত্ৰত বহুত ভাল ফলে দেখা গৈছে এইখিনি সময়ছোৱাত আপোনালোকে লাভ মেৰেজ কৰিব খুজিলেও কৰিব পাৰিব ইমান প্ৰবলেম নাই কিন্তু মাহটোৰ 20 ভাগত অকণমান শত্ৰুৰ দ্বাৰা প্ৰভাৱিত হোৱাটো দেখা গৈছে অলপ সাৱধান হ'ব লাগিব নিজস্ব জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে নিশ্চয় ভাল ফল পাব পাৰিব সাধনিক আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰত বুধ আছে ইয়াতে 4 তাৰিখলৈকে 4 তাৰিখৰ পিছত 23 তাৰিখলৈকে বুধ গ্ৰহটো আপোনালোকৰ মেইনলি গোটেইটো মাহ ক'ব লাগিলে 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে বুধ গ্ৰহটো যিহেতু আপোনালোকৰ ইয়াতে থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ বুদ্ধিবৃত্তিৰ জৰিয়তে বা গ্ৰেস্পিং পাৱাৰ পতককে বস্তু এটা বুজা শক্তি যিটো হয় তাৰ জৰিয়তে আপোনালোকে বহুত ভাল ফল লাভ কৰিবলৈ পাৰিব ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ বুধ গ্ৰহটোৰ উপৰিও আপোনালোকৰ যেহেতু ইয়াতে চন্দ্ৰ গ্ৰহটোৰ স্থিতি আছে অইন কোনো গ্ৰহৰ মানে ৰাহুৰ বাদে কোনো গ্ৰহৰ প্ৰভাৱ নাই তো বৰ্তমান সময়ছোৱাত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ ক্ৰিয়েটিভ টেলেণ্টে দেখা দিব এইখিনি সময়ছোৱাত সৃজনীমূলক প্ৰতিভাৰ জৰিয়তেও আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাবলৈ গ'লে টেকনিক্যাল এডুকেশ্যনৰ ক্ষেত্ৰত ভাল দেখা গৈছে টেকনিক্যাল এডুকেশ্যনত নিশ্চয় সিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত বিশেষ ভাল ফল লাভ কৰিবলৈ পাৰিব এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ঘৰৰ পৰা দূৰতো বিদেশ ভ্ৰমণ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে ধৈৰ্য ধৰি পেলাই আপোনালোকে পঢ়া শুনা কেৱল কৰিব লাগিব প্ৰয়োজন হ'লে টাইম টেবুল বনাই হ'লেও পঢ়িব পাৰিব লাগিব আজিৰ এই ভিডিঅ'টোত আমি মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ